নমস্কাৰ বন্ধুসকল, বিশ্বক কঁপাই তোলা এটা সিদ্ধান্ত। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক যোৱা 17 নৱেম্বৰ তাৰিখে বাংলাদেশৰ আদালতে ফাঁচীদণ্ড শুনালে। কিন্তু কিয় এই ফাঁচীদণ্ড? য'ত নেকি তেখেতে নিজেই বাংলাদেশৰ 5 বাৰকে প্ৰধানমন্ত্ৰী আছিল, য'ত নেকি তেখেতক বাংলাদেশৰ মাদাৰ অফ ডেভেলপমেণ্ট হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল। আৰু সকলোতকৈ ডাঙৰ কথা, তেখেতৰ পিতৃ শ্বেখ মুজিবুৰ ৰহমানে বাংলাদেশক পাকিস্তানৰ পৰা স্বাধীন কৰিছিল আৰু বাংলাদেশ নামটো নামাকৰণো কৰিছিল। কিন্তু তথাপিও সেই পৰিয়ালৰ জীয়েক হৈ আজি বাংলাদেশৰ 5 বাৰকে প্ৰধানমন্ত্ৰী হোৱাৰ পিছতো কিয় তেখেতক ফাঁচীদণ্ড দিবলগীয়া হ'ল। আৰু আজিৰ এই ভিডিঅ'টোত আমি জানিম কেনেদৰে তেখেতৰ পিতৃয়ে পাকিস্তানৰ পৰা বাংলাদেশক স্বাধীন কৰি পেলাই বাংলাদেশ হিচাপে নামাকৰণ কৰিলে, কেনেদৰে তেখেতে 5 বাৰকে প্ৰাইম মিনিষ্টাৰ হৈ বাংলাদেশত শাসন চলালে, আৰু কিয় আজি তেখেতৰ ফাঁচী হ'বলগীয়া হ'ল সেই সবিশেষ ভিডিঅ'টো শেষলৈকে চাই থাকিব। 1947 চনত ভাৰত পাকিস্তান বিভাজন হোৱাৰ পিছত পাকিস্তান দুটা অংশত বিভক্ত হৈছিল, পশ্চিম পাকিস্তান আৰু পূব পাকিস্তান, যি নেকি বৰ্তমানৰ বাংলাদেশ। দুয়ো অংশৰ মাজত দৈৰ্ঘ্য আছিল 2300 কিলোমিটাৰ, আৰু দুয়ো অংশৰ সংস্কৃতি, ভাষা আৰু ভৌগোলিকতা সম্পূৰ্ণ পৃথক আছিল। আৰু পূব পাকিস্তানৰ জনসংখ্যা বেছি আছিল যদিও ৰাজনীতিৰ সকলো ক্ষমতা পশ্চিম পাকিস্তানৰ হাততহে আছিল। দেশৰ টকা পইচা, কাম কাজ, সেনাবাহিনী সকলো পশ্চিম পাকিস্তানেহে চলাইছিল। ইয়াৰ ফলত পূব পাকিস্তানৰ মানুহবোৰ সদায় পিছুৱাই থাকি গ'ল। তেওঁলোকে বহু অন্যায়, বিভেদ আৰু অৱহেলাৰো সন্মুখীন হৈছিল। পাকিস্তান চৰকাৰে উৰ্দুক একমাত্ৰ ৰাষ্ট্ৰীয় ভাষা হিচাপে ঘোষণা কৰিছিল, কিন্তু পূব পাকিস্তানৰ 56% মানুহ বাংলা ভাষাতেই কথা পাতিছিল। ইয়াৰ বিৰুদ্ধে আৰম্ভ হ'ল ভাষা আন্দোলন, আৰু 1952 চনৰ 21 ফেব্ৰুৱাৰীত বহু ছাত্ৰ ছাত্ৰীক এই উদ্দেশ্যেই গুলীয়াই হত্যা কৰা হ'ল। এই দিনটোক আজিও আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে পালন কৰা হয়। আৰু সেই সময়তে পূব পাকিস্তানৰ নেতা হিচাপে উদীয়মান হয় শ্বেখ মুজিবুৰ ৰহমান। তেওঁ বাংলা ৰাষ্ট্ৰবাদ, অধিকাৰ আকাংক্ষা আৰু বঙালীৰ পৰিচয়ৰ কথা স্পষ্টভাৱে প্ৰকাশ কৰিছিল। আৰু 1966 চনত তেওঁ ঘোষণা কৰিছিল 6 দফা আন্দোলন, যিটো আছিল পূব পাকিস্তানৰ স্বায়ত্ব শাসনৰ মূল আন্দোলন। আৰু এই আন্দোলনৰ মূল উদ্দেশ্যসমূহ আছিল বাংলাদেশৰ হাতত ৰাজনৈতিক ক্ষমতা ৰখাৰ, মুদ্ৰা আৰু বেংকিং ব্যৱস্থা, আন্তৰ্জাতিক বাণিজ্য ব্যৱস্থা, টেক্স, মিলিটাৰী নীতি, আৰু বাংলাদেশৰ নিজৰ পুলিচ অথবা আধা সামৰিক বাহিনী তেখেতসকলৰ হাতত ক্ষমতা ৰখাৰ। আৰু যাৰ বাবে শ্বেখ মুজিবুৰ ৰহমানে নতুনকৈ এটা ৰাজনৈতিক দল গঢ়ি তুলিছিল, যাৰ নাম দিছিল আৱামী লীগ। আৰু এই দলটোৱে 1970 চনৰ ৰাষ্ট্ৰীয় নিৰ্বাচনী পৰ্যায়ত সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। কিন্তু পশ্চিম পাকিস্তানে এই নিৰ্বাচনৰ ফলাফল মানি লোৱা নাছিল, যাৰ বাবে পূব পাকিস্তানৰ মানুহখিনি পশ্চিম পাকিস্তানৰ ওপৰত আৰু ক্ষুব্ধ হৈ উঠিল। আৰু এই নিৰ্বাচনৰ ফলাফল মৰ্মে সমগ্ৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী হ'ব লাগিছিল শ্বেখ মুজিবুৰ ৰহমান। কিন্তু সেয়া নহ'ল, কাৰণ পশ্চিম পাকিস্তানে এই নিৰ্বাচনৰ ফলাফল মানি নল'লে, যাৰ বাবে সমগ্ৰ পাকিস্তানত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ল। আৰু সেইবাবে পশ্চিম পাকিস্তানে পূব পাকিস্তানৰ ওপৰত এটা অপাৰেশ্যন চলালে, যাৰ নাম আছিল চাৰ্চ লাইট। 1971 চনৰ অপাৰেশ্যন চাৰ্চ লাইট পূব পাকিস্তানৰ ইতিহাসৰ আটাইতকৈ অন্ধকাৰময় অধ্যায়। 25 মাৰ্চৰ নিশা পাকিস্তান সেনাই ঢাকাৰ বিশ্ববিদ্যালয়ৰ হোষ্টেলত গুলীচালনা কৰি অসংখ্য ছাত্ৰ ছাত্ৰীক হত্যা কৰিলে আৰু গাঁৱৰ সাধাৰণ লোকৰ ওপৰত নিষ্ঠুৰ আক্ৰমণ আৰম্ভ কৰিলে। এই নৃশংস অভিযানত লাখ লাখ লোক নিহত হ'ল আৰু প্ৰায় 2 লাখৰো অধিক মহিলা যৌন হিংসাৰ চিকাৰ হ'ল। এই হিংসাৰ মাজতে পাকিস্তান সেনাই শ্বেখ মুজিবুৰ ৰহমানকো গ্ৰেপ্তাৰ কৰি পাকিস্তানলৈ লৈ গ'ল। আৰু এই গণহত্যা আৰু নিষ্ঠুৰতা দেখি ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দৃঢ়ভাৱে আগবাঢ়ি আহিলে। তেওঁ আমেৰিকা, ৰাছিয়া, ব্ৰিটেইন আৰু ইউনাইটেড নেশ্যনৰ সৈতে পাকিস্তানৰ অত্যাচাৰৰ সত্যতা প্ৰকাশ কৰি বাংলাদেশৰ আন্দোলনলৈ এক আন্তৰ্জাতিক সমৰ্থন লাভ কৰালে। ইন্দিৰা গান্ধীয়ে বাংলাদেশৰ মুক্তিযোদ্ধাসকলক প্ৰশিক্ষণ, শিবিৰ, চিকিৎসা, খাদ্য আৰু সামৰিক ক্ষেত্ৰত সহায় প্ৰদান কৰিলে। তেওঁৰ আদেশত ভাৰতীয় সেনাই মুক্তি বাহিনীৰ সৈতে একেলগে যুদ্ধত অৱতৰণ কৰিলে। আৰু ডিচেম্বৰ 1971 চনত ভাৰতীয় সেনা আৰু মুক্তিযুদ্ধৰ মিলিত অভিযানত পাকিস্তান সেনা ঢাকাত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ'ল। আৰু এই বিজয়ে জন্ম দিয়ে এখন নতুন ৰাষ্ট্ৰ, স্বাধীন বাংলাদেশ। আৰু স্বাধীনতাৰ পিছতেই শ্বেখ মুজিবুৰ ৰহমানে এই দেশখনৰ নাম বাংলাদেশ হিচাপে নামাকৰণ কৰে, যাৰ অৰ্থ হ'ল বঙালীৰ দেশ। আৰু এনেদৰে ভাৰত চৰকাৰৰ সহায়ত বাংলাদেশৰ স্বাধীন হয়। আৰু বাংলাদেশ স্বাধীন হোৱাৰ পিছত পাকিস্তানৰ জেলত বন্দী হৈ থকা শ্বেখ মুজিবুৰ ৰহমানক 1972 চনৰ 8 জানুৱাৰী তাৰিখে মুক্তি দিয়ে। আৰু মুক্তি লাভ কৰাৰ পিছত তেখেতে পোনপ্ৰথমতে ভাৰতলৈ আহি ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক সাক্ষাৎ কৰে
আৰু তাৰ পিছত 10 জানুৱাৰী তাৰিখে তেখেতে বাংলাদেশলৈ উভতি যায় আৰু এখন নতুন চৰকাৰৰ গঠন কৰে আৰু 12 জানুৱাৰী তাৰিখে তেখেতে সমগ্ৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে। আৰু এতিয়া আহিছোঁ আমি শেখ মুজিবুৰ ৰহমানৰ জীয়ৰী শেখ হাছিনাৰ জীৱন কাহিনীলৈ, য'ত নেকি তেখেতে নিজেই বাংলাদেশৰ 5বাৰকে প্ৰধানমন্ত্ৰী আছিল আৰু তথাপিও তেখেতক বাংলাদেশৰ আদালতে ফাঁচীদণ্ড ৰায় দিলে। কিন্তু কিয়? য'ত নেকি তেখেতৰ পিতৃয়ে বাংলাদেশ স্বাধীন কৰিলে, বাংলাদেশৰ নিজেই প্ৰধানমন্ত্ৰী আছিলে, কিন্তু তথাপিও আজি শেখ হাছিনাক কিয় ফাঁচীদণ্ড দিবলগীয়া হ'ল? ভিডিঅ'টোৰ আগলৈকে মই সেই বিষয়ে আলোচনা কৰিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। 1975 চনৰ 15 আগষ্টৰ ৰাতি হঠাৎকৈ শেখ মুজিবুৰৰ ঘৰত হ'ল আক্ৰমণ আৰু বাহিৰৰ পৰা কোনোবাই কৰা গুলীচালনাৰ শব্দ শুনি শেখ মুজিবুৰে নিজৰ পৰিয়ালৰ সহ নিজকে এটা ৰুমত বন্ধ কৰি ল'লে। কিন্তু আক্ৰমণকাৰীয়ে শেখ মুজিবুৰৰ লগতে তেখেতৰ পৰিয়ালৰ 17জন সদস্যক গুলীয়াই হত্যা কৰিলে। বাচি গ'ল মাত্ৰ 2জনী ছোৱালী, শেখ মুজিবুৰ ৰহমানৰ জীয়ৰী শেখ হাছিনা আৰু তেওঁৰ ভণ্টি শেখ ৰেহানা, কাৰণ তেখেতসকল সেই সময়ত আছিল জাৰ্মানীত নিজৰ চিকিৎসাৰ বাবে। এই আক্ৰমণ হৈছিল ৰাজনৈতিক কাৰণত আৰু উদ্দেশ্য আছিল বাংলাদেশৰ সিংহাসন। আৰু এই পৰিস্থিতিত শেখ হাছিনা নিজৰ দেশত ঘূৰি আহিব নোৱাৰা হ'ল, কাৰণ তেওঁ যদি ঘূৰি আহে তেন্তে তেওঁৰ দশাও নিজৰ পৰিয়ালৰ দৰেই হ'লহেঁতেন। আৰু এই ঘটনাটোৰ বিষয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে গম পোৱাৰ পিছত তেখেতে শেখ হাছিনাক এখন এয়াৰ ইণ্ডিয়া প্লেনেৰে দিল্লীলৈ লৈ আহে আৰু দিল্লীৰ পান্দ্ৰা ৰোডত থাকিবলৈ এটা ফ্লেট দিয়ে। আৰু দিল্লীৰ এইটো ফ্লেটতে শেখ হাছিনাই নিজৰ জীৱনৰ 6টা বছৰ অতিক্ৰম কৰে। আৰু ভাৰতত থকা অৱস্থাতে তেখেতৰ পিতৃৰ মৃত্যুৰ পিছত তেখেতকে আৱামী লীগৰ লিডাৰ হিচাপে বাছনি কৰা হৈছিল। আৰু 1981 চনত শেখ হাছিনা বাংলাদেশলৈ উভতি গ'ল আৰু সেই সময়ত বাংলাদেশত চলি আছিল সেনাৰ শাসন। আৰু হাছিনাৰ আগমন সহ্য কৰিব নোৱাৰি সেনাই সৰু সৰু কথাত কেতিয়াবা তেওঁক হাউচ এৰেষ্ট কৰায় আৰু কেতিয়াবা জেললৈও পঠাই দিয়ে। কিন্তু বাংলাদেশৰ পৰিস্থিতি পৰিৱৰ্তন হৈ আছিল, মানুহে বিচাৰিছিল এখন গণতান্ত্ৰিক দেশ। আৰু 1986 চনত হ'ল প্ৰথম ইলেকশ্যন বাংলাদেশত, য'ত আৱামী লীগৰ বিৰুদ্ধে থিয় হ'ল মিলিটাৰী লিডাৰ জিয়াউৰ ৰহমানে কৰা ৰাজনৈতিক দল BNP। কিন্তু এই ইলেকশ্যনত হাছিনা হাৰিল, আৰু হাৰিল যদিও তেখেতে নিজকে পৰিচয় দিলে এজন যোগ্য লিডাৰ হিচাপে। BNPৰ শাসন নামতহে আছিল গণতন্ত্ৰৰ, কিন্তু আচলতে চলিছিল আগৰ দৰেই মিলিটাৰীৰ শাসন। আৰু যেতিয়াই হাছিনাই মাত মাতিবলৈ আৰম্ভ কৰে তেতিয়াই তেওঁৰ মুখ বন্ধ কৰিবলৈ বহুত চেষ্টা চলায় শাসক পক্ষই। 1988 চনত এদিন হাছিনাই চিত্তকাত এটা পাব্লিক ৰেলীত গৈ থাকোঁতে তেওঁক হত্যা কৰাৰ উদ্দেশ্যে দুৰ্বৃত্তই তেওঁৰ গাড়ীত বোমা বিস্ফোৰণ কৰালে, য'ত তেওঁৰ জীৱন ৰক্ষা পৰিল। কিন্তু 80জন মানুহ এই বোমা বিস্ফোৰণত নিজৰ জীৱন হেৰুৱালে। আৰু এই সংগ্ৰামৰ মাজেৰে 1996 চনত হাছিনা হ'ল বাংলাদেশৰ প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী। আৰু হাছিনা প্ৰধানমন্ত্ৰী হোৱাৰ আগত যি বাংলাদেশত খোৱা বস্তুৰ নাটনি হৈছিল, বেছি সংখ্যক মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলত আছিল, তেওঁৰ দিনতে বাংলাদেশত বিকাশমূলক ৰাজনীতিৰ পাতনি মেলিছিল। তেওঁৰ নেতৃত্বত বাংলাদেশৰ জনমূৰি আয় 3 গুণ বৃদ্ধি হৈছিল। দেশখনৰ GDP 460 বিলিয়ন US$ পৰ্যন্ত বৃদ্ধি হৈছিল। দেশত অভাৱ কমিছিল, শিক্ষাৰ হাৰ বৃদ্ধি হৈছিল আৰু লগতে ইনোভেশ্যন এণ্ড ইণ্ডাষ্ট্ৰীৰ এটা নতুন যুগৰ পাতনি মেলিছিল। আৰু সেইকাৰণে তেওঁক বাংলাদেশে মাদাৰ অফ ডেভেলপমেণ্ট বুলি স্বীকৃতি দিছিল। কিন্তু তেওঁৰ ওপৰত কিছুমান এলিগেশ্যনো আছে, যেনেকুৱা অপজিশ্যন পাৰ্টিৰ মানুহক হত্যা কৰা, এৰেষ্ট কৰা আৰু ইলেকশ্যনত বেইমানি কৰা। আৰু এতিয়া আমি আহিছোঁ শেখ হাছিনাক কিয় বাংলাদেশৰ আদালতে ফাঁচীৰ দৰে মৃত্যুদণ্ড শুনাবলগীয়া হ'ল। কিন্তু তাৰ আগত আমি জানিব লাগিব বাংলাদেশ ৰিজাৰ্ভেশ্যন পলিচি 1972। আৰু এই আইনখনৰ হিচাপে 80% চাকৰি ৰিজাৰ্ভ কৰি ৰখা হৈছিল, তাৰে মাত্ৰ 20% চাকৰিহে জেনেৰেল কেটাগৰীৰ ল'ৰা ছোৱালীক দিয়া হৈছিল, যাৰ বাবে এই আইনখনৰ বিৰুদ্ধে বাংলাদেশত বহুত আগৰ পৰাই প্ৰতিবাদ চলি আছিল। কিন্তু 2024 বৰ্ষত ঠিক তেনেদৰে একেই প্ৰতিবাদ আৰম্ভ হ'ল, যি প্ৰতিবাদে এনেকুৱা বিশাল ৰূপ ল'লে যিয়ে সমগ্ৰ বাংলাদেশৰ ইতিহাস পৰিৱৰ্তন কৰি পেলালে। 2024 চনত বাংলাদেশত ব্যাপক ৰাজনৈতিক আন্দোলন আৰু জনপ্ৰতিবাদ দেখা গৈছিল। দেশজুৰি শিক্ষাৰ্থী, নাগৰিক আৰু বিভিন্ন সংগঠনে স্বৈৰাচাৰী নীতি, দুৰ্নীতি আৰু মানৱ অধিকাৰৰ উলংঘনৰ অভিযোগত শেখ হাছিনাৰ চৰকাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰব্যাপী আন্দোলনত জঁপিয়াই পৰিছিল। আৰু শেখ হাছিনাই এই প্ৰটেষ্ট কৰা মানুহৰ কথা শুনাৰ বিপৰীতে আন্দোলনকাৰীৰ ওপৰত গুলী চলোৱাৰ আদেশ দিছিল, যাৰ ফলত 1400জন মানুহে প্ৰাণ হেৰুৱালে আৰু অসংখ্য মানুহ আহত হ'ল। হাছিনাৰ এই আদেশক বাংলাদেশৰ আদালতে ক্ৰাইম এগেইনষ্ট হিউমেনিটি বুলি আখ্যা দি হাছিনাক ফাঁচীৰ দণ্ড শুনালে। কিন্তু হাছিনাই এই ফাঁচীদণ্ড মানি নল'লে, কাৰণ তেওঁৰ মতে তেওঁ এটা ন্যায়সংগত বিচাৰ পোৱা নাই। আৰু তেওঁ এই কেছটো নেদাৰলেণ্ডৰ ইণ্টাৰনেশ্যনেল কৰ্ট অফ জাষ্টিচ লৈ যাব বিচাৰে। যদিহে মোৰ ভিডিঅ'টো চাই পেলাই আপোনালোকৰ ভাল লাগিছে, তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে আগলৈকে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।